হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। চাইছেনে বতৰটো? আজিকালি যে বতৰটো কি হৈছে, এই ঠাণ্ডা এই গৰম, চব মানুহৰ মানে প্ৰায় মানুহৰে বেমাৰী হৈ আছে। মোৰো হৈ গৈছে জ্বৰ, চৰ্দি, কাহ। ইনাৰো হ'ল, ৰাফায়তৰো হ'ল। এতিয়া বাৰু ইনাৰ ৰাফায়ত অলপ ভাল হৈছে, কিন্তু মোৰ মাতটো দেখিছেনে? এতিয়াও ভাঙা ভাঙা আছে। তো আজি বনাবলৈ আহিছোঁ মই পাটিচেপেটা পিঠা। তো আপোনালোকে পাটিচেপেটা পিঠাটো কোনে ক'ত কি নাম দি কয় অলপ জনাবচোন। তাত কেৰাহীটো গৰম হ'ব দিলোঁ, তাৰপিছত অলপ পানী দিলোঁ। পানী দি মই ইয়াত আধা লিটাৰমান গাখীৰ দিছোঁ। পানী দিয়াৰ কাৰণ হৈছে, যেতিয়া আমি গাখীৰ বইল কৰোঁ ন, তলত কেৰাহীত মানে লাগি যায় বা পেনত লাগি যায়। পানী অলপ দিলে সেই তাত মানে নালাগে। সেইকাৰণে সদায় গাখীৰ গৰম কৰাৰ আগত অলপ পানী গৰম কৰি দি দিব লাগে। গাখীৰখিনি দি পেলাই মই এটা উবাল আহিব দিলোঁ। অলপ গৰম হোৱাৰ পিছত ইয়াত কনডেন্স মিল্ক এড কৰিলোঁ। আপোনালোকে ইচ্ছা কৰিলে চেনি দি বা গুড় দিও বনাব পাৰে। কনডেন্স মিল্ক দি পেলাই মই ধুনীয়াকৈ গাখীৰখিনি মিক্স কৰি দিলোঁ। মিক্স কৰি এইখিনি ধুনীয়াকৈ এটা উবাল আহিবলৈ থৈ দিলোঁ। তো উবালটো দেখিছেনে? উবাল আহি গ'ল। উবাল অহাৰ লগে লগে মাজে মাজে মই লৰাই দিছোঁ। ইয়াত মই আমুল পাউডাৰ ইউজ কৰিছোঁ। তো এতিয়া আধা বাতি মই আমুল পাউডাৰ ইয়াত এড কৰিম। আমুল পাউডাৰ দি পেলাই ধুনীয়াকৈ মিক্স কৰিব, নহ'লে পাউডাৰখিনি গোটা গোটা হৈ থাকিব। মাজে মাজে মানে মাতটো ভাঙি ভাঙি যায়, কাৰণে অলপ প্ৰব্লেম হয় আৰু এয়া চাওক ৰাফায়ত আহি গ'ল। আহি আকৌ তাৰ বদমাচিখিনি আৰম্ভ। সি মানে আজিকালি বিৰাট উৎপাত কৰে, আৰু মই কিটচেনত অহাৰ লগে লগে সিও মানে আহি যায় ৰান্ধিবলৈ। এয়া গাখীৰখিনি ধুনীয়াকৈ আমুল পাউডাৰখিনি মিক্স হ'ল। তাৰপিছত ইয়াত মই চাউলৰ গুড়া আধা বাতি এড কৰিছোঁ। আটা ময়দাও দি পেলাই আপোনালোকে বনাব পাৰে, কিন্তু চাউলৰ গুড়া দিলে টেষ্টটো বেছি ভাল হয়। আৰু ক্ৰীমি মানে আমুল পাউডাৰ কনডেন্স মিল্ক দিয়াৰ কাৰণে এইবিলাক ক্ৰীমি এটা টেক্সচাৰো আহি গৈছে। ক্ৰীম ক্ৰীম লাগে, খাই পেলাই ভালো লাগে। তো এইখিনি পূৰাখিনি চাউলৰ গুড়া এড কৰাৰ পাছত আপোনালোকে নন ষ্টপ এইটো লৰাই থাকিব লাগিব। যদি অলপ এৰি দিয়ে তেনেহ'লে চাউলখিনি গোটা বান্ধি যাব আৰু পুৰখিনি ভাল নহ'ব। বাৰু আপোনালোকৰ তাত এইখিনি কি বুলি কয় ক'বচোন? কিছুমানেতো ক্ষীৰা বুলি কয়, কিছুমানে পাটিচেপেটাৰ পিঠাৰ মানে পুৰ বুলি কয়। তো আপোনালোকৰ তাত কি বুলি কয় জনাব। আৰু এইখিনি মোৰ পুৰখিনি হৈয়ে গ'ল প্ৰায়। লাষ্টত হোৱাৰ সময়ত মই অলপ বাটাৰ এড কৰিলোঁ। বাটাৰ এড কৰিলে অকণ আৰু অলপ মানে টেষ্টটো ভাল উঠে। তো আপোনালোকে লাষ্টৰ হোৱাৰ আগমুহূৰ্তত বাটাৰ এড কৰিব। দেখিছেনে কি ধুনীয়া ক্ৰীম ক্ৰীমৰ নিচিনা হৈছে। তো আপোনালোকে এনেকৈ এবাৰ পাটিচেপেটা পিঠা পুৰখিনি চাউলৰ গুড়া দি বনাই চাবচোন। তাৰপাছত মই পিঠাৰ মিশ্ৰণখিনি বনাব আহিলোঁ। তো মিশ্ৰণখিনি মই আগতে মানে মিক্সাৰত অলপ মাৰি পেলাই থৈ দিছিলোঁ। এতিয়া এইখিনি মানে ডাঠ কৰি হৈছিল, এতিয়া অলপ পানী মিলাব লাগিব। ইয়াত মই আপোনালোকৰ নিজৰ মানে আন্দাজ মতে নিমখ এড কৰিব। আৰু তাৰপাছত এইখিনি পানী মই এগিলাচ পানী ইয়াত এক কাপ পানী সৈতে হৈ গৈছে মোৰ এইখিনি। তো এইখিনি মানে পিঠাখিনিত আপোনালোকৰ বেছি ডাঠো হ'ব নালাগে, বেছি পাতলাও হ'ব নালাগে। দোচাৰ যোনটো বেটাৰ থাকে ন, সেইটো বেটাৰে মানে হ'লে পিঠাখিনি ভাল হয়। পিঠাখিনি ভাঙি নাযায়, নহ'লে পিঠা বনালে পিঠাখিনি আপোনালোকৰ ডাঠ হ'লে পিঠাখিনি ভাঙি ভাঙি আহিব। তাৰপিছত আপোনালোকে টাৱা বা পেন যিহতে হয়, অলপ তেল লগাই পেলাই, তেল বেছিও নালাগে, অলপমান তেল লগাই বা ৰিফাইন বা ঘি লগাই পেলাই ধুনীয়াকৈ এনেকৈ পিঠাখিনি দি চামুচ দিও দিব পাৰে মিলাই, বা মই এনেকৈ চিধা টাৱাত মানে এইটো দি পেলাই ঘূৰাই দিও হৈ যায়। চ' ঢাকনি এখন দি লগাই থ'ব, 1-1.5 মিনিটমান ঢাকনিখন লগাই থ'ব। তেতিয়া পিঠাখিনি ধুনীয়াকৈ সিজি যাব, নহ'লে ভাঙি যাব পাৰে পিঠাখিনি। দি পেলাই ইয়াত ভিতৰত পুৰখিনি ধুনীয়াকৈ মিলাই দিব। পুৰখিনি দি পেলাই পিঠাখিনি ধুনীয়াকৈ ৰাউণ্ড ৰাউণ্ড কৰি এনেকৈ ঘূৰাই ঘূৰাই আপোনালোকে হেতাখন দি ধুনীয়াকৈ ঘূৰাই পেলাই নমাই দিব। তো পিঠা হৈয়ে গ'ল। বহুত চিম্পল হয় আৰু হেল্ডিও হয়। আৰু এখন পিঠা বনাই দেখাইছোঁ আপোনালোকক, চাওক। সন্ধিয়াও হৈ গ'ল আৰু ইনেও টোপনি পৰা উঠিলে। তো তাইক খাব দি পেলাই মই ভাবিলোঁ আজান দিলে যিহেতু নামাজটো পঢ়ি আহোঁগৈ। তো মই ইনায়ক ৰাফায়তক খাবলৈ দি পেলাই নামাজ পঢ়িব গ'লোঁ। আৰু এয়া ইনায়ে এইটো পিঠা খাই বহুত ভাল পায়।
তো তাইও খাই আছিলে তাই আলু দি খাম বুলি কওঁতে মই আলু দি পেলাই মানে ধোচাৰ নিচিনা বনাইছিলোঁ কিন্তু তাই আকৌ নাই মোৰ মিঠাটোৱে খাই ভাল লাগিলে তো তাই এইটো মিঠা পিঠাটোৱে খাই আছিলে ৰাফায়েতেও অলপ অলপ তাইৰ লগত বহিবি এবাৰ খাই এবাৰ পেলাই মোবাইল চাই আছিলে সিহঁতক দি পেলাই মই নামাজ পঢ়িব গ'লোঁ আৰু নামাজ পঢ়াৰ পিছত ইনাই পঢ়িব গ'ল আৰু ৰাফায়েতে যে আজিকালি ইমান বদমাচি কৰে চাওকচোন কি কৰিছে ক'ত উঠিছে সি চাওক তাক মানে অকলে এৰিবই নোৱাৰি এই ইমান গালি পাৰিছে নাই তথাপিও সি মানে সিয়াৰ ওপৰত উঠিব অলপো ভয় নাই মানে তাৰ উঠি পেলাই মানে ইমান ফূৰ্তি পায় সি ইয়াত উঠি সি বিৰাট ভাল পায় চব মানে এতিয়া মানে কি ক'ম আৰু তাৰ কথা ইমান পিটিব হয় হা এতিয়া কি চাওঁ কি আনিছে আব্বাই কি আনিছে না বাৰগাম নহয় দিয়া মুহূৰ্তত দিয়া তো তেখেত আহি গ'ল সেইটো সময়ত মই বেছি পিঠা বনোৱা নাছিলোঁ এতিয়া আকৌ মই তেখেতৰ কাৰণে চাহ আৰু পিঠা বনাব আহিলোঁ কাৰণ অথনি মই নামাজ পঢ়িব গ'লোঁ প্লিজ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব যদি ভাল লাগিছে তেতিয়া ভিডিঅ' বনাবলৈ বেছি ভাল লাগিব কাৰণ শ্বেয়াৰ কৰিলে ভিউজ আহিলে ভিডিঅ' বনাই ভাল লাগিব তো নেক্সট ব্লগত আকৌ লগ পাই আছোঁ তেতিয়ালৈকে আল্লাহ হাফিজ